ওম নমো ভগবতে বাসুদেবায়। নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আহক আজি আমি জানিম যে লগ্নৰ অধিপতি যদি লগ্নতে থাকে কেনেকুৱা ধৰণৰ ফল দিব। এই টপিকটোত আমি ভাৱফল অধ্যায়ৰ কি হয় যে প্ৰত্যেক ভাৱৰ অধিপতি ক'ত থাকিলে কি পৰিণাম দিব, আমি সেইটোৰ বিষয়ে আলোচনা কৰিম। আৰু সেইটো আমি আজি যিহেতু আমাৰ টপিক আমি সদায় অথেণ্টিক টেক্সট বুকৰ পৰা লওঁ, এখন আজি লৈছো আমি বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ পৰা। আমি জানো যে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ কি হয়, যে পৰাশৰ মুনিৰ স্বৰচিত কিতাপ, ইয়াতে লঘু পৰাশৰী আৰু মধ্যম পৰাশৰী। কালক্ৰমত ঋষি মুনিবিলাকে এইখনক লগ লগাই বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ কৰিছে। আৰু বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ এখন এনেকুৱা এখন অথেণ্টিক টেক্সট বুক য'ত জ্যোতিষ শাস্ত্ৰৰ জনক পৰাশৰ মুনিয়ে ইমানখিনি বিস্তাৰিতভাৱে আলোচনা কৰিছে যে সেই বস্তুখিনি অন্য ঋষি মুনিৰ তুলনাত এই কিতাপখনক আমি চবতকৈ ওপৰত ৰাখোঁ। ইয়াৰ পিছত বৰা মিহিৰৰ কিতাপ আছে, অন্য কিতাপ আছে, এইবিলাক বেলেগ কথা। তো আজি জানো আহক যে লগ্নৰ অধিপতি যদি লগ্নতে থাকে কেনেকুৱা ধৰণৰ ৰিজাল্ট দিব। চাওক, ইয়াতে কণ্ডিশ্যন কিছুমান আছে। লগ্ন যিকোনো হ'ব পাৰে, মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে যিকোনো লগ্ন হ'ব পাৰে। সেই লগ্নৰ অধিপতি যদি অকলে লগ্নত থাকে তেনেহলে তাৰ কিছুমান ব্যতিক্ৰমী স্বভাৱ আহি যায়। লাগিলে বৃহস্পতি নিজৰ ৰাশিতে নাথাকক কিয়, তথাপিও তাত প্ৰব্লেমবিলাক আনিবই আনিব। ইয়াত কি হয় যে যদি লগ্নৰ অধিপতি লগ্নতে থাকে, স্বগৃহী হয়, যদি স্বগৃহী লগ্নতে থাকে তেনেহলে কি হব যে তেনে জাতক বা জাতিকাৰ কি হয়, পৰাক্ৰম, সাহস, পৰাক্ৰম বহুত বেছি। তেনে জাতক বা জাতিকাই কি কৰে যে ইয়াতে আমাৰ বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত কৈছে যে হস্তপুষ্ট হয় তেনে জাতক বা জাতিকাৰ, সাহস পৰাক্ৰম বহুত বেছি, মনৰ আশা যথেষ্ট পূৰণ কৰিব পাৰে। কিন্তু প্ৰব্লেম ক'ত হৈ যায় যে তেওঁলোক বিবাহৰ ক্ষেত্ৰত অকণ প্ৰব্লেম আহি যায়। তেওঁলোকে এজনীতকৈ অধিক স্ত্ৰী ৰাখিব বিচাৰে। তেওঁলোকৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ হোৱা সম্ভাৱনা বহুত বেছি থাকে যদিহে সেই লগ্নৰ অধিপতি লগ্নত যদি অকলে থাকে। তাত যদি কোনো গ্ৰহৰ জুতি বান্ধি যায় তেনেহলে সেই প্ৰব্লেম বিলাক যিবিলাক আছে, মনৰ আশা পূৰণ কৰিব বিচাৰিব, সেইটোত ভাল ফল পাব, সাহস পৰাক্ৰমী হব, হস্তপুষ্ট হব, সেনেকুৱাটো হবই। কিন্তু যে নিগেটিভ এফেক্ট বিলাক যিবিলাক আছে, যে পৰ স্ত্ৰীৰ প্ৰতি অলপ আসক্ত হৈ যায় বা দুজনী স্ত্ৰী ৰাখিব বিচাৰে, সেইবিলাকত অকমান প্ৰব্লেম বিলাক লাঘৱ হয়। কেতিয়া লাঘৱ হব, যদি সেই লগ্ন অধিপতিৰ লগত যদি কোনো শুভ গ্ৰহৰ জুতি আহি যায় বা কোনো শুভ গ্ৰহই যদি লগ্ন অধিপতিক যদি দৃষ্টি দি আছে লগ্নত, যদি অশুভ গ্ৰহৰ লগত যদি জুতি বান্ধে তেনেহলেতো নিগেটিভিটি খিনি আৰু বেছি বাঢ়ি যাব। ঠিক আছে, তেওঁৰ কি হয়, এটাতকে একাধিক স্ত্ৰীৰ লগত তেওঁৰ সম্বন্ধ হৈ যাব। ঠিক আছে, সাহস পৰাক্ৰম বেলেগ ফালে যাব। বেলেগ ফালে মানে কি, অকমান বদমাচিৰ ফালে তেওঁলোকে সাহস পৰাক্ৰম দেখাব। চুৰ ডকাইত আদি হোৱাৰ সম্ভাৱনা তেওঁলোকৰ বহুত বেছি দেখা যায়। গুণ্ডা আদি হোৱাও দেখা পোৱা যায় যদি স্বগৃহী যদি লগ্ন অধিপতি হয়। যদি পাপী গ্ৰহৰ লগত কিবা সম্বন্ধ থাকে, পাপী গ্ৰহৰ লগত যদি জুতি থাকে বা পাপী গ্ৰহৰ যদি দৃষ্টি থাকে, ঠিক আছে। কিন্তু শুভ গ্ৰহৰ দৃষ্টি থাকিলে তাৰ উল্টা ফল আহিব, ভাল ফলবিলাক বঢ়াই দিব। যদি নৈসৰ্গিক শুভ গ্ৰহ যেনে বৃহস্পতি হওক, শুক্ৰ হওক, চন্দ্ৰ দেৱতা হওক, যদি তাৰ লগত জুতি বান্ধি থাকে বা লগ্ন অধিপতিৰ যদি কিবা কাৰণত যদি যোগসূত্ৰ হয়, বা যদি কুণ্ডলী এখনৰ যদি যোগকাৰক প্লেনেটৰ যদি লগ্নৰ ওপৰত যদি দৃষ্টি থাকে বা লগ্ন অধিপতিৰ ওপৰত যদি দৃষ্টি থাকে, তেনেহলে এই নাকাৰাত্মক দিশবিলাক দূৰ হয়। সাধাৰণতে সৰু বস্তু হয়। সৰু বস্তুটো কি, যে লগ্ন অধিপতি যদি অকলে লগ্নত থাকে তেনেহলে তেওঁ বহুত হস্তপুষ্ট হয়, সাহসী হয়, পৰাক্ৰমী হয়, মনৰ ইচ্ছা পূৰণ কৰাৰ বিধৰ হয়, আৰু লগতে এটাতকে বেছি স্ত্ৰী লগত বিবাহ হোৱা, সম্বন্ধ হোৱা দেখা পোৱা যায়। কিন্তু তাত যদি নিগেটিভ গ্ৰহৰ প্ৰভাৱ থাকে, এই বস্তুবিলাক অলপ নিগেটিভ ফালে বাঢ়ি যাব। আৰু যদি পজিটিভ গ্ৰহৰ যদি শুভ গ্ৰহৰ যদি যোগসূত্ৰ থাকে তেনেহলে শুভতা বহুত বেছি বাঢ়ি যাব। সৰু বস্তু এনেকে পৰাশৰ মুনিয়ে বৃহৎ পৰাশৰ শাস্ত্ৰত উল্লেখ কৰিছে। আশা কৰো এই ভিডিঅ'বোৰে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব, বা যদি জ্যোতিষ শাস্ত্ৰ আপুনি প্ৰফেচনেল হবও নিবিচাৰে, নিজৰ কাৰণে প্ৰেডিকশ্যন কৰিব বিচাৰে, তথাপি তাতো সহায় কৰিব। এই সৰু ভিডিঅ'বিলাক মই লৈ আনি থাকো। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।